কিমান ভয়ংকৰ হ'ব পাৰে। ভূগৰ্ভৰ পানী আপোনাৰ পৰিমাণ কমি যাব। আপুনি ভাবকচোন, চাহপাতৰ বাগানবিলাক, আমাৰ যিসকল ক্ষুদ্ৰ চাহ খেতিয়কে চাহপাতৰ বাগানবিলাক কৰি আছে, সেই বাগানবিলাকত প্ৰভাৱ পৰিব। কিয় জানেনে? পাম অইলৰ খেতিৰ বাবে মাটি দিছে ৰামদেৱক। তাৰ যিটো জৈৱিক বৈশিষ্ট্য, এই জৈৱিক বৈশিষ্ট্য নষ্ট কৰিব বুলি বিজ্ঞানীসকলে কৈছে। বিভিন্ন ধৰণৰ যাদৱ পায়েঙৰ নিচিনা বিশ্ববিখ্যাত প্ৰকৃতিবিদসকলে কৈছে। তথাপিও চৰকাৰে পাম অইলৰ খেতি কৰিবৰ কাৰণে গোলাঘাটৰ ফলঙনিৰ ৭০-৭৫ বিঘা মাটি পাম অইলৰ বাবে দিছে। জৈৱ বৈশিষ্ট্য ধ্বংস কৰক, তাৰ কোনো কথা নাই চৰকাৰৰ। কৃষকসকলে কৰা চাহ গছবোৰ ধ্বংস হওক, তাৰ কোনো নাই কথা। আহক, এই ধ্বংসৰ যি বুনিয়াদ ৰচনা কৰিব খুজিছে তাক আমি নিৰ্শেষ কৰি এই পাম অইল যাতে গোলাঘাটত, এই পাম অইল যাতে ফলঙনিত কোনো কাৰণতে হ'ব নোৱাৰে, তাৰ কাৰণে সকলো আমি মাৰ বান্ধি থিয় হওঁ।